মৰিয়াম ৰাদিয়াল্লাহু তাআলা কোন আছিল। তেতিয়াৰ দিনত এহাল বয়সীয়াল দম্পতী আছিল। তেওঁলোকৰ ল'ৰা ছোৱালী নাছিল। সেয়ে তেওঁলোকে আল্লাহৰ ওচৰত হাত উঠাই পুত্ৰ সন্তান লাগে বুলি ফৰিয়াদ কৰিছিল। আল্লাই তেওঁলোকৰ দোৱা কবুল কৰিছিল আৰু পুত্ৰ সন্তান নিদি ছোৱালী সন্তানহে দান কৰিছিল। তেতিয়া তেওঁলোকে চিন্তিত হৈছিল, ছোৱালী সন্তান মছজিদত থ'ব নোৱাৰি, কিন্তু আল্লাহৰ কথাও অৱমাননা কৰিব নোৱাৰে। সেইবাবে ছোৱালীজনীৰ নাম ৰাখিছিল মৰিয়াম আৰু আল্লাহক দিয়া কথামতে মছজিদত ৰাখিব কৈছিল।